ওয়েলকাম টু শিলচর। নমস্কাৰ, স্বাগতম জনালোঁ এয়াৰ ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। গাইজ ফাইনেলি আহি পালোঁ শিলচৰ এয়াৰপৰ্টত আহি পালোঁ। ছেকেণ্ড ভিডিঅ' আৰম্ভ হ'ল। এয়া চাওক, শিলচৰ এয়াৰপৰ্ট আহি পালোঁ আমি। এতিয়া বৰ্তমান আছোঁ শিলচৰ এয়াৰপৰ্টত। আমাৰ এইফালে হাজী চাহাবসকল আছে। হাজী চাহাবসকলক এইবিলাক পাছপৰ্ট, আইডেণ্টি কাৰ্ড, এইবিলাক কাৰ্ডবিলাক দি আছে। এইবিলাক কাৰ্ডবিলাক ইয়াতে সিহঁতক চববিলাক গলত লগাই দিব লাগিব, মানে চিনাকিৰ কাৰণে। তো তাৰ কাৰণে আছোঁ। এয়াৰপৰ্টটো আপোনালোকক দেখুৱাম ধুনীয়াকৈ। চাওক, এয়াৰপৰ্টটো ধুনীয়াকৈ দেখুৱাম মই। সেইফালে এয়াৰপৰ্টত আমি বৰ্তমান আছোঁ। এয়াৰপৰ্টত তো চাই থাকিব, ভিডিঅ'টো মজা লাগিব। ইফালে চাওক, শিলচৰ এয়াৰপৰ্টৰ এইটো পাৰ্কিং হয়, পাৰ্কিং এৰিয়া হয়। পাৰ্কিং এৰিয়া ধুনীয়াকৈ চাওক দেখা দিছোঁ। বম ডাঙৰ পাৰ্কিং এৰিয়া হয় এইটো শিলচৰ এয়াৰপৰ্টৰ পাৰ্কিং এৰিয়া। মানুহবিলাক আহিছে চব ইয়াতে, পাৰ্কিং গাড়ীবিলাক পাৰ্কিং কৰিছে ইয়াতে। চাওক, এইটো হ'ল পাৰ্কিং এৰিয়া। পাৰ্কিং এৰিয়াটোৰ ওচৰতে আছে আপোনাৰ টয়লেট কৰিব পাৰিব। পাৰ্কিং এৰিয়াটোৰ গাতে লগা একদম বেক চাইডে আছে টয়লেটটো। এইটো এয়াৰপৰ্টৰ ৰাস্তা হয়। এইটো এয়াৰপৰ্টৰ সন্মুখৰ ৰাস্তা। এইফালে সন্মুখৰ ৰাস্তা। এইফালে হাজী চাহাবসকল চব ৰৈ আছে চাইডে চাওক। এইফালে চব হাজী চাহাবসকল ৰৈ আছে। এইফালে ৰেষ্টিং এৰিয়া হয়। ৰেষ্টিং এৰিয়াটো এইফালে আপোনালোক লৈ গৈ অলপ ৰেষ্টিং এৰিয়াটো দেখাই দি আছোঁ। এইফালে ৰেষ্টিং এৰিয়া হয়। ইয়াতে আহি আপোনালোকে অলপ ৰেষ্ট ল'ব পাৰিব। ইণ্টাৰেষ্টিং এৰিয়া হয়। এয়াৰপৰ্টত যিবিলাকে থ'ব আহে, মানুহবিলাক ইয়ালৈকে আহিব পাৰে ধুনীয়াকৈ। ৰাস্তাৰ ওচৰতে আপোনালোকৰ শিলচৰ এয়াৰপৰ্টৰ পৰা ধুনীয়া শিলচৰ বিমানবন্দৰ লিখা আছে। শিলচৰ হাৱাই আড্ডা, শিলচৰ এয়াৰপৰ্ট সেইফালে ইংলিছত লিখা আছে। তেনেকৈ ধুনীয়া ৰাস্তাৰ কাষতে আমাৰ যেনেকৈ গুৱাহাটীত সোমাই যায় ভিতৰত এৰিয়া বহুত ডাঙৰ, এনেকৈ ডাঙৰ নহয় ইয়াতে সৰু। ইয়াৰ এয়াৰপৰ্টটো বহুত সৰু। ইয়াতে একদম ৰাস্তাৰ কাষতে গোটেইখিনি। আমি এনেকৈ ৰাস্তাৰ কাষতে আছোঁ। সেইটো চাওক, এতিয়া ৰাস্তাৰ কাষতে আছোঁ। এইফালে গাড়ী আহি আছে চাওক, এইফালে গাড়ী আহি আছে। সেইটো ৰাস্তা এয়াৰপৰ্টৰ সন্মুখতে এইটো ৰাস্তা। তো ভিতৰত সোমাবতো আমাক নিদিব। তো আমি হাজী চাহাবসকলক ভিতৰত সোমাই দিম। সোমাই দিয়াৰ সময়ত আপোনালোকক অলপ দেখাই আছোঁ। সেইখিনি ইহঁতক ৰেডি কৰি দিলোঁ গাইছ। ৰেডি কৰি দি এতিয়া আমি এয়াৰপৰ্টৰ ভিতৰত যাই আছোঁ। ভিতৰত মানে এয়াৰপৰ্টৰ কেম্পাছৰ ভিতৰত, একদম ভিতৰতো যাব নিদিয়ে। তো লেগেজটো সিহঁতক আগবঢ়াই দিয়ক এই গেটলৈকে যাই পেলাই। মানুহবিলাক এনেকৈ চব বহি লৈছে। আমাৰ বাহঁতৰ ইয়াতে আছে, এইফালে আছে বাকী মানুহবিলাক। এনেকৈ এইবিলাক মানুহ যে দেখা পাইছে একদম এয়াৰপৰ্টৰ বাহিৰত চব সেই মানুহ নিজৰ হাজী চাহাবক খোৱাৰ কাৰণে আহিছে, মানে ফাইডৰ কাৰণে আহিছে। তো আমিও লগত আহিছোঁ। আমিতো বহুত দূৰত আহিব লাগে কাৰণে আমাৰ ফেমিলি আহিব নোৱাৰিল। তো হাজী চাহাববিলাক চব যাই আছে এজন এজনকৈ। আমাৰ লাহে লাহে এজন এজনকৈ যাই আছে। আমাক ভিতৰত সোমাব নিদিব, আমি বাহিৰৰ পৰাই গুচি আহিব। বাহিৰত ইহঁতক ভিতৰত সোমাই দি আমি ওলাই যাব লাগিব। আমি তেখেতসকলক ভিতৰত সোমাই দি আমি ওলাই আহি আছোঁ। এতিয়া আমি যাম ষ্টেচনৰ পৰা ঘৰত যাম। গৈ আছোঁ। আমি শিলচৰ ষ্টেচন দেখাইছোঁ। কালি আপোনালোকক বৰ্ডাৰপুৰ ষ্টেচনে দেখাইছিলোঁ। তো আজি এখন শিলচৰ ষ্টেচন, ৰেল ষ্টেচন যাম। এতিয়া কিবা খাই লওঁ শিলচৰ ৰেল ষ্টেচনত। আজি আমি ভিতৰত সিহঁতক সোমাই দি পেলাই আমি আহিছোঁ। বাহিৰত ৰৈ আছোঁ। এই ৰাস্তাত ৰৈ আছোঁ চাওক, এয়া ৰাস্তাত ৰৈ আছোঁ। ইয়াতে গুৱাহাটীত হ'লেতো আপোনালোকে এনেকৈ দেখাই নাপাব। এই মানুহবিলাকে যে থবা আহিম বুলি কৈ থাকে। থবা আহি এনেকৈ এইটো শিলচৰৰ কাৰণে এনেকৈ আপোনাৰ ৰাস্তাৰ পৰা দেখা পাইছে। এই চাওক, সেইফালে সোমাই ৰাস্তাৰ পৰাই দেখা পায় শিলচৰত। কিন্তু আমাৰ গুৱাহাটীত এনেকৈ নহয়। গুৱাহাটীততো আপোনালোকে পাৰ্কিঙৰ পৰাই সেইফালে ভিতৰত যাবই নোৱাৰে, একোৱে দেখা নাপায়। তো ইয়াতে অলপ দেখাই পাইছে মানুহবিলাক সোমাই এইফালে ভিতৰত সোমাইছে। এইফালে এনেকৈ মানুহবিলাক ভিতৰত সোমাইছে যে ইয়াতে অলপ দেখাই পায়। তো শিলচৰত অলপ ভাল, কিন্তু এয়াৰপৰ্টটো সৰু। আমাৰ গুৱাহাটীৰ নিচিনাটো নহয়েই, কেনেকৈ হ'ব।
গুৱাহাটীৰ বহুত ডাঙৰ আৰু শিলচৰ এয়াৰপৰ্টটো আপোনাৰ বাহিৰৰখিনি অলপ দেখাই দিলোঁ আপোনালোকক আৰু এইখিনি এনেকৈ বাহিৰত গোটেইখিনি দেখাই দিলোঁ তো গাইজ সিহঁতক আমি উঠাই দি পেলাই আহিলোঁ এতিয়া আমি গাড়ীত বহি লৈছোঁ আমি এইকেইটা গোটেইকেইটা গৈছিলোঁ থোৱাৰ কাৰণে এইফালে ভাইজান আছে আৰু এইফালে আমাৰ ড্ৰাইভাৰ চাহাব চ' আমি গোটেইকেইটাই সিহঁতক উঠাই দি পেলাই আহিলোঁ দোৱা কৰিব সকলোৱে ভালে ভালে সিহঁতৰ চফৰ যাতে ভাল হয় এতিয়া আমি গৈ আছোঁ শিলচৰ চিটি দেখাম আপোনালোকক তাৰপিছত বাছকান্দি মাদ্ৰাছা দেখাম যিখন শিলচৰৰ বাছকান্দি মাদ্ৰাছা আছে বাছকান্দি মাদ্ৰাছাত যাম আমি তাত গৈ আমি জিয়াৰত কৰিম তো আপোনালোকক দেখাইছোঁ চাই থাকিব ভিডিঅ'টো মজা লাগিব তো বলক চাই থাকিব মানে এই ভিডিঅ'টো এইখিনিতে শেষ কৰি দি দিয়ক কাৰণ দুয়োটা ভিডিঅ' যদি একেলগে দিওঁ বাছকান্দি মাদ্ৰাছা আৰু শিলচৰ দেখুওৱা ভিডিঅ' আৰু এয়াৰপৰ্টৰ ভিডিঅ'টো দুয়োটা ভিডিঅ' যদি একেলগে দিওঁ তেনেহ'লে বহুত লম্বা হৈ যাব গাইজ আপোনালোকৰ চাই বহুত বৰিং পাব তো এই ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ নেক্সট বাছকান্দি মাদ্ৰাছা আৰু শিলচৰ টাউন দেখুওৱা ভিডিঅ' এটা নেক্সট বনাই আছোঁ তো আপোনালোকে এয়াৰপৰ্টটো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰক ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ দাৰুল উলুম বাছকান্দিৰ যিখন মাদ্ৰাছা অল অসমৰ ভিতৰত নৰ্থ ইষ্টৰ ভিতৰত যিখন 1 নম্বৰ মাদ্ৰাছা সেইখন আপোনালোকক দেখুৱাইছোঁ কিমান ডাঙৰ এৰিয়া কিমান ধুনীয়া লাগে মাদ্ৰাছাখন সকলো দেখুৱাইছোঁ লগতে শিলচৰ চিটিখন দেখুৱাইছোঁ তো ভিডিঅ'টো মিছ নকৰিব তাৰ কাৰণে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক নেক্সট ভিডিঅ'টো অতি সহজে পোৱাৰ কাৰণে বেল আইকনটো দবাই ৰাখক আৰু ৰ'ব যদি আপুনি এই ভিডিঅ'টো ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ৰাখক তেতিয়াহে ভিডিঅ'টো অতি সহজে আপোনালোকে পাব ইয়াৰ নেক্সটত দেখুৱাইছোঁ একদম অল অসমৰ ভিতৰত বম ডাঙৰ মাদ্ৰাছাখন দেখুৱাইছোঁ তো বলক নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই জয় আই